মই নয়নমণি দত্ত বাৰ্তালাপ মিডিয়া একাডেমীৰ এগৰাকী ছাত্ৰী। আজি মই উপস্থিত আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত এখন গ্ৰন্থ উন্মোচনী সভাত। এতিয়া যিহেতু গ্ৰন্থৰ বতৰ, প্ৰত্যেক দিনাই আমাৰ মাজলৈ নতুন নতুন গ্ৰন্থ আহি পৰিছে। আজি আমাৰ মাজলৈ খুব ধুনীয়া এখন উপন্যাস আহি পৰিছে। উপন্যাসখনৰ নাম হৈছে সূৰ্যফুলৰ দেশলৈ। মই উপন্যাসখন দেখুৱাই দিবলৈ বিচাৰিছোঁ। সূৰ্যফুলৰ দেশলৈ উপন্যাসখনৰ লেখিকা আজি আমাৰ মাজত উপস্থিত আছে গায়ত্ৰী প্ৰান্তিক শৰ্মা বা তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ নয়নমণি। সূৰ্যফুলৰ দেশ আজি কিতাপ আকাৰত প্ৰকাশ পালে, সেইকাৰণে তোমালৈ অশেষ শুভকামনা। সূৰ্যফুলৰ দেশ কিতাপখন কেনেকুৱা ধৰণৰ এখন কিতাপ, মানে কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আধাৰিত কিতাপ, এই বিষয়ে যদি তুমি কোৱা। প্ৰথমতে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাৰ্তালাপলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সূৰ্যফুলৰ দেশলৈ কিতাপখন কেনেকুৱা বুলি যদি মোক সোধে, মই ক'বলৈ বিচাৰিম যে সংবাদ মাধ্যমক আধাৰ হিচাপে লৈ মই এই কিতাপখন লিখি উলিয়াইছিলোঁ। আৰু সংবাদ মাধ্যমক আধাৰ হিচাপে লৈছোঁ যদিও তাত বিভিন্ন ধৰণৰ অলেখ কাহিনীৰ সমষ্টি সূৰ্যফুলৰ দেশলৈ। তাত এগৰাকী গণিকাৰ কাহিনী, তাত শিশু ভিক্ষাবৃত্তিৰ কাহিনী, তাত তেনেকুৱা অলেখ সৰু সৰু কাহিনীৰ সমষ্টিৰে মোৰ এই কিতাপখন মই লিখি উলিয়াইছোঁ। হয়, সূৰ্যফুলৰ দেশ এই কিতাপখন সংবাদ জগতৰ ওপৰত আধাৰিত এখন কিতাপ। এই কিতাপখন লিখিবলৈ তুমি কেনেকৈ প্ৰেৰণা পালা? সংবাদ জগতৰ ওপৰত আধাৰিত কিতাপ হয়। আচলতে প্ৰেৰণা কেনেকৈ পালোঁ বুলি ক'লে, মই আগতে সংবাদ মাধ্যমৰ লগত জড়িত এগৰাকী সাংবাদিক আছিলোঁ মই, আৰু তাৰপিছত মই এগৰাকী সাংবাদিকতাৰো মই ছাত্ৰী। গতিকে সংবাদ মাধ্যমৰ ক্ষেত্ৰখনৰ বাবে মোৰ মনত এক আচুতীয়া ঠাই সদায় আছে, এটা ছফ্ট কৰ্ণাৰ সদায় আছে সংবাদ মাধ্যমৰ বাবে। গতিকে মই যেতিয়া জীৱনৰ প্ৰথমখন কিতাপ লিখিলোঁ, তেতিয়া মই ভাবিলোঁ যে সংবাদ মাধ্যমক লৈ লিখিলে মোৰ আটাইতকৈ বেছি মই কমফৰ্টেবল হ'ম কিতাপখন লিখিবলৈ, আৰু তেনেকৈ মোৰ মনলৈ আহিলে। খুব ধুনীয়া এখন কিতাপ সূৰ্যফুলৰ দেশ, সহজ সৰল ভাষাত তুমি যিহেতু লিখিছা। সূৰ্যফুলৰ দেশ কিতাপখন লিখিবলৈ মানে আগুৱাই লৈ যাবলৈ তুমি কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলা নেকি? প্ৰত্যাহ্বান তেনেকুৱাৰ মই একো সন্মুখীন হোৱা নাই, কিন্তু কিছুমান কথা, যেনে মই মিডিয়াৰ পৰা ওলাই অহা, মই সংবাদ মাধ্যমৰ পৰা ওলাই অহা বহুত বছৰ হ'ল। গতিকে সেই আমাৰ সময়ৰ কথাবোৰ লগত এতিয়া কিছুমান কথাৰ মিল নাই, বহুত চেঞ্জ হৈ থাকে বস্তুবোৰ। গতিকে সেই বস্তুখিনি মই আজিৰ তাৰিখত লিখিবৰ কাৰণে অকণমান ষ্টাডি কৰিবলগীয়া হৈছে, বা সংবাদ মাধ্যমৰ যিখিনি মোৰ আগৰ বন্ধু, তেওঁলোকক ফোন কৰি নতুন কি বস্তু সন্নিৱিষ্ট হৈছে, সকলোখিনি কথা মই জানিবলগীয়া হৈছে। তাৰ বাহিৰে বিশেষ প্ৰত্যাহ্বান বুলি ক'বলৈ মই এতিয়ালৈকে ভগৱানে কৰাত মই একো পোৱা নাই। ধন্যবাদ। সূৰ্যফুলৰ দেশ কিতাপখনৰ কাহিনীটো কাল্পনিক কাহিনী নে সঁচা কাহিনী? সূৰ্যফুলৰ দেশ কিতাপখনৰ কাহিনীটো সম্পূৰ্ণ কাল্পনিক বুলি মই কিতাপখনৰ মোৰ পাতনিতে মই উল্লেখ কৰিছোঁ। সম্পূৰ্ণ কাল্পনিক এটি কাহিনী বুলি ক'বলৈ মই ভাল পাম। হয়, যুৱ প্ৰজন্মৰ যিসকলে কিতাপ লিখিব বিচাৰে, তুমি তেওঁলোকক কি ক'ব বিচাৰিবা? যুৱ প্ৰজন্মৰ যিসকলে কিতাপ লিখিবলৈ বিচাৰে বুলি আচলতে উপদেশ দিব পৰা মই এতিয়াও হোৱা নাই, কাৰণ এইখন মোৰ প্ৰথম কিতাপ। কিন্তু মই এটাই কথা ক'বলৈ বিচাৰিম যে কিতাপ এখন লিখোঁ বুলি ক'লে আচলতে মোৰ আজি মন গ'ল মই কিতাপ এখন লিখি পেলালোঁ। সেই কথাটোতকৈ আমি বহুত দিন আমাৰ মূৰত বা বুকুত এটা কাহিনী কঢ়িয়াই ফুৰি আমি শুওঁতে, খাওঁতে, উঠোঁতে, বহোঁতে, যেতিয়া সেই কাহিনীটোৱে আমাৰ মনত অনবৰতে চলি থাকে, কাহিনীটোৰ যিবোৰ চৰিত্ৰ, সেই চৰিত্ৰবোৰ যদি আমি মনত বা একেৰাহে বুকুত কঢ়িয়াই ফুৰোঁ, ধৰি লোৱা মোৰ কিতাপখনৰ কাহিনীৰ যিগৰাকী নায়িকা, সেয়া কৃষ্ণাক্ষী বৰুৱা। কৃষ্ণাক্ষী বৰুৱাক মই যেতিয়া লিখি আছিলোঁ, তেতিয়া মই গায়ত্ৰী প্ৰান্তিক শৰ্মা হৈ থকা নাছিলোঁ। মই লিখি থাকোঁতে মই কৃষ্ণাক্ষী বৰুৱা হৈছিলোঁ। আৰু যেতিয়া মোৰ কিতাপখন লিখি শেষ হৈছিল, মোৰ এনেকুৱা লাগিছিল কিবা এটা বস্তু মোৰ মাজৰ পৰা, মোৰ পৰা আজিৰ পৰা আঁতৰি গৈছে নেকি, এনেকুৱা এটা অনুভৱ মোৰ হৈছিলে। গতিকে মই ভাবোঁ লিখিবলৈ এই কথাখিনিৰ খুব প্ৰয়োজন, যে কাহিনী এটাৰ মাজত নিজকে সুমুৱাই লোৱাটো, আৰু লগতে কমফৰ্টেবল জ'নতটো থাকি আচলতে আমি লিখিব লাগে বুলি মই আচলতে প্ৰথম কিতাপখন কমফৰ্টেবল জ'নত থাকি লিখা ভাল। কিন্তু তাৰোপৰি কোনোবাই যদি ভাবিছে যে কেতিয়াও নেদেখা এটা বস্তু আমি লিখিবলৈ বিচাৰিছোঁ, সেই ক্ষেত্ৰখনৰ বিষয়ে আচলতে মই ভাবোঁ প্ৰাৰম্ভিক যিখিনি নলেজ বা অধ্যয়ন, সেইখিনি কৰা দৰকাৰ। নমস্কাৰ বা তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম কস্তুৰী শৰ্মা।
হয়, গায়ত্ৰী বাই কৈছে বায়ে যেতিয়া কিতাপখন লিখিছিলে প্ৰথম পাই তেওঁক মানে তুমি সহায় কৰি আহিছা, এই ক্ষেত্ৰত তুমি কি ক'বা? আচলতে গায়ত্ৰীৰ লগত মোৰ বাই ভনীৰ সম্পৰ্ক, কিন্তু মই আজি এগৰাকী পাঠক হিচাপে ক'বলৈ বিচাৰিছোঁ। সূৰ্যফুলৰ দেশলৈ কিতাপখন তাই খণ্ড খণ্ডকৈ সামাজিক মাধ্যমত লিখি উলিয়াইছিলে আৰু এই কিতাপখন লিখোঁতে সম্পূৰ্ণ 6 মাহ সময় লৈছে আৰু এই 6 মাহ সময়ত প্ৰতি মুহূৰ্তত তাই যি যন্ত্ৰণা পাইছে কিতাপখন লিখি উলিয়াওঁতে, কিতাপখনৰ এক কথাত ক'বলৈ গ'লে যিটো জন্ম যন্ত্ৰণা মই চকুৰে দেখিছোঁ। সূৰ্যফুলৰ দেশলৈ এখন বাস্তৱধৰ্মী উপন্যাস। ইয়াত সংবাদ মাধ্যমক কেন্দ্ৰ কৰি বিভিন্ন ঘটনাক তুলি অনা হৈছে আৰু এই ঘটনাবোৰ কেৱল কৃষ্ণাক্ষীৰ জীৱনৰ ঘটনা নহয়, এই ঘটনাবোৰ আমাৰ জীৱনৰ ঘটনা, আপোনাৰ জীৱনৰ ঘটনা। আৰু এই কিতাপখন যিয়ে পঢ়িব হয়তো প্ৰত্যেকেই নিজক কোনোবা এখিনিত বিচাৰি পাব। গায়ত্ৰী এগৰাকী খুব ভাল কথক। মই আশা কৰোঁ ভৱিষ্যতে তাই খুব প্ৰতিশ্ৰুতিসম্পন্ন লেখিকা হওক। ধন্যবাদ। আপোনালোকে সকলোৱে পঢ়িব সূৰ্যফুলৰ দেশলৈ।